Hello, good evening. দেহাটো বৰ ভাল নহয় ডক্টৰ সপাই আহিছো আহি এই পোষ্ট মানে আপলোড কৰিছো কি হল আগতে আমি শুনিছো যে কাউৰী মানে মোৰা পাখি লগালে কাউৰী মোৰা কেতিয়াও নহয় হয়নে ঠিক তেনেকুৱা কিছুমান কথা আছে কিছুমান মানুহ সেই নিজকে মানে civilized বুলি ক'ব বিচাৰে হাই ক্লাস সোসাইটি মানুহ বুলি ক'ব বিচাৰে হয় চাকৰি এটা কৰিলে বুলি বৰ ডাঙৰ মানুহ বুলি ক'ব বিচাৰে কিন্তু প্ৰকৃত শিক্ষাৰ তেওঁলোকৰ অভাৱ কিয় কাৰণ অভাৱ তেওঁলোকে তেনেকুৱা কিছুমান পৰিবেশত ডাঙৰ হয় মানে ডাঙৰ দিগল হোৱা বিগত বছৰ মই কি দৰে আছো আপোনালোকে যি সকলে মোক প্ৰথমৰ পৰা ব্লগ চাইছে মোৰ ইউটিউব চাইছে বা মোৰ ফেসবুক চাইছে তেওঁলোকে গম পায় মোৰ বিষয়ে মই আৰু সেই বিষয়ে নকওঁ মই কাকো ডিস্টার্ব কৰা নাই কাৰো মই বেয়া কথা কোৱা নাই খং কেতিয়াবা উজাৰো বিভিন্ন কাৰণত যেতিয়া মোৰ লগত তেনেকুৱা পৰিস্থিতি আহে মই বনাই খাই ভাল পাওঁ মই বনোৱাবোৰ বেলেগ কোনো এক্সেপচনেল নহয় সচৰাচৰ যিবোৰ খাদ্য সেইবোৰকে বনাওঁ কিন্তু মই নিজে বনাওঁ সেইবোৰ দেখুৱাওঁ ফেসবুকত দেখুৱাওঁ আপোনালোকে লাইক কৰে ভাল পায় কমেন্ট দিয়ে ভাল লাগে সেইটোৱে মই লাইফটো নিজে এনজয় কৰি আছো এটা কথা হল কি এনেকুৱা কিছুমান মানুহ আছে কি মানুহ আছে ন আনৰ উন্নতি দেখিব নোৱাৰে আসলে বহুতে ভাবিছিলে যে ই মানে এনেকুৱা হ'ব হা পিছে পিছে যাব বা পগলাৰ নিচিনা হ'ব দাইগু প্ৰকাই বলিয়াটোৰ নিচিনা ঘূৰি ফুৰিব তেনেকুৱা ভাবি আছিলে কিন্তু মোৰ উন্নতি দেখি সিহঁতৰ জ্বলন হয় কেতিয়াবা দুবাৰকৈ মই ৰাষ্ট্ৰীয় মানে চেম্পিয়ন হলো যোৱা বছৰ গোৱাত আৰু এবাৰ মই আপোনাৰ ধৰমশালাত তিনটাকৈ সোণৰ পদক টেবুল টেনিছত পাইছো এটা মোৰ কাৰণে এটা বৃহৎ সাফল্য আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰতিষ্ঠা দিৱসত মই জিলা প্ৰশাসনৰ পৰা মোক সম্বৰ্ধিত কৰা হৈছিল মই মোৰ বিভাগৰ একমাত্ৰ এজন বিষয় যিজন এই মানে সন্মানৰ অধিকাৰী হৈছো গতিকে মোক এইখিনি কৰা যি সকলে কৰিছে সেই সকলটো বলিয়া নহয় ন মোৰ বিভিন্ন বা মোৰ নিৰ্দিষ্ট কিছুমান গুণৰ বাবে কৰিছে এটা কথা হল কি মই শুকুৰবাৰে এটা পোষ্ট দিছিলো পোষ্ট মানে কি মই অফিসত কেতিয়াবা বহি থাকো আমাৰ অফিসটো ৰেগুলাৰ যত ম্যান্ডেটৰি নহয় আমাৰ যি সকল বিষয়া তেওঁলোকৰ আমাৰ ফিল্ডতে প্ৰায় কাম হয় আৰু আপোনাৰ সেপ্টেম্বৰলৈকে কামবোৰ খুবেই বেছি হয় তথাপিতো মই কিন্তু ৰেগুলাৰ যাওঁ কিয় কাৰণে যাওঁ অফিসত গলে মনটো ভাল লাগি থাকে ঘৰত অকলশৰীয়া এটা জীৱন সকলো সেইখিনি আপোনালোকে গমেই পায় হেনে মই টিফিন লৈ গৈছিলো মানে কি হল হোটেলত খাবলৈ আহিলে অলপ অসুবিধা হয় সদায় তেলৰ বস্তুবোৰ চাহ কাপ অকমান হয় অফিসৰ ভাইতে তাৰ লগত গৈ এটা থাৰ্মোফ্লাস্ক কিনিলো তাৰ চাহ লৈ গৈছিলো সেই স্যান্ডউইচ মানে বনাই থকা দেখুৱাইছিলো আসলে ব্ৰেডত অলৰেডি ফিলিংস লৈ গৈছিল খালি তিয়হ আৰু বিলাহীটো তাত দি চাট মছলা বনাই এনেকৈ দেখুৱাইছিল এটা ষ্টুপিড অভদ্ৰ অশিক্ষিত ভিক্ষাৰীয়ে মোৰ তাত এটা কালি কমেন্ট পাস কৰিছে মানে আজি 3 তাৰিখ কালি 2 তাৰিখে ৰাতি সেই মোৰ এটা পোষ্টত তাৰ নাম ৰিপুল দাস জন্মসূত্ৰে চাগে কাৱৈমাৰী আছিল বৰ্তমান যোৰহাটৰ তৰাজান শ্মশান পথৰ বাসিন্দা খাবলৈ নোপোৱা সেইবোৰ আচলতে কিমা আপোনাৰ মই পোষ্টটো ডিলিট কৰি দিলো কাৰণ মোৰ তাত তেনেকুৱা আৰু মই মানে এইটো সেটিং কৰিয়ে থৈছো মিনিমাম পোষ্ট মোৰ মানে কমেন্ট অহাটো ৰাতি 11 মান বজাত কি বুলি দিছে খকুয়া খা আৰু এটা স্ল্যাং এটা ইউজ কৰিছে আপোনালোকক কৈ দিছে কেলা বুলি শব্দটো লিখি দিছে ইংৰাজীত লিখিছে মই আপোনাক ধৰিব পৰা নাই মোৰ চকুৱে ধৰিব ন বিকয় মোৰ গাটো খুবেই বেয়া এতিয়া মই ডক্টৰ সপাই আহিছো লাষ্ট 15 days means more than মানে near about 1 month মই ট্ৰিটমেন্টতে আছো চালু ধৰিব পাৰে পিছে মই একেসাথে নামটো মনতে আছে চালু তাৰ প্ৰফাইলটো লক কৰি থৈছে মই দিলো কমেন্ট আপা মই ডিলিট কৰিলো এতিয়া ক পকেটতে তাৰ খাবলৈ মন কৰিছে যে এটা মোৰ ঘৰলৈ আহিবি কাৰণ তো খুৱাৰ অকাত নাই এদিনে তাৰ ঘৰলৈ গৈছিল কি খোৱালে গম পায় নাই খাদ্য একো বেয়া নহয় ডাঙৰ এটা ঘৰ বহুত দেৰি ঘৈণীয়েকে তাৰ ঘৈণীয়েকৰ নাম জেকুলিন হাজৰিকা মোৰ পোষ্টত গতিকে বেয়া কমেন্ট দিছে গতিকে মই এটা ৰাজহুৱা কৰিছো বহুত দেৰি মূৰত মানুহগৰাকীয়ে লৈ আনিলে চাউলৰ পিঠা মানে সেই ভাপত দিয়া পিঠা নহয় তাৱাত বনোৱা পিঠা দুটামান আৰু গুড়েৰে চাহ খুব একো বেয়া খাদ্য নহয় কিন্তু মই প্ৰথম জোৱা হিচাপে যাওঁতে সেইটো আকৌ স্বাস্থ্যসন্মত মানুহজনীয়ে লাজতে গিৰিয়েকৰ বদনাম গাব নোৱাৰি কৈছে যে আমাৰ মানে এনেকুৱা বস্তুবোৰ খাই ভাল পায় আৰু ঘৰ ডাঙৰ এটা ঘৰ ঘৈণীয়েকে হোৱা হুইকৈ কান্দে গিৰিয়েকটোৰ পাতত থাকিব নোৱাৰি
মই মোৰ ব্যক্তিগত জীৱনত মই কিদৰে উপভোগ কৰিছোঁ তই ক'বলৈ কোন ষ্টুপিড তোৰ খানদানক পুতিব পৰা মোৰ ওচৰত আছে ধন তোৰ যদি খাবলৈ মন গৈছে আহিবি কবি মই খুৱাম তোক আহিবি ক'ৰ পৰা সাহসে নাই অভদ্ৰ চাকৰি কৰ স্লেং ইউজ কৰে ছ'চিয়েল মিডিয়া হাউ টু ইউজ ছ'চিয়েল মিডিয়া ডু ইউ হেভ এনি আইডিয়া তই মোৰ জোতাৰ ধূলিকণৰ যোগ্যও নহয় সেই কোন কাহিনীতে পৰিছিলি SC কোটাত চাকৰিটো পালি ডাঙৰ অফিচাৰ ছুইমিং পুলত ছুইমিং কৰিবলৈ গলি যে নিজকে একদম খুব এটা ডাঙৰ মানুহ বুলি ভাবিলি বাই বাৰ্থ অনলি মোৰ ইনবৰ্ণ কোৱালিটি যোৰহাটৰ ফাৰ্ষ্ট ছুইমিং পুল হওঁতে প্ৰথমটো বেটছত আছিলোঁ মেডাল সোপা দেখো নাই দেখিছ নাই কম্পেয়াৰ নকৰিবি তই মোৰ পোষ্ট দিবলৈ কোন নে তোৰ ঘৰত মই গৈছোঁ নে খাবলৈ গৈছোঁ নে খুজিবলৈ গৈছোঁ নে নাই তহঁতৰ পৰিয়ালৰ কাৰোবাৰ ঘৰত গৈছোঁ তাৰ জেঠেই ক'লে মই এতিয়া মইনা দাস নে হাজৰিকা তেওঁলোক মই ফোন কৰিছিলোঁ ফোনটো ৰিচিভ নকৰিলে কাৰণ তেওঁলোক সাহসী নহয় যে কা পুৰুষ তেওঁলোক মই তেওঁলোক কাকো ডিষ্টাৰ্ব কৰা নাই ন অভদ্ৰ জন্মতে ভাল শিক্ষা পাই নাহিলি টাউনত ঘৰ বনাই টাউনীয়া হ'বলৈ গ'লি সেই কিতাপৰ সেই শিক্ষাকেইটাই থাকিলে সেইটো শিক্ষা নহয় আচলতে বুকিজ নলেজ ইজ নট এনাফ ন তোৰ প্ৰেক্টিকেল নলেজ নাই জন্মতে ভাল শিক্ষা মা দেউতাই নিদিলে যে এইটো শ্মশানখন ওচৰতে নহয় জানো তোৰ তাত এতিয়া খৰি যোগাৰ কৰিব নালাগে তই জানো শ্মশানত কাৰেণ্টৰ ব্যৱস্থা আছে গোটেই ফেমিলিটো ৰিপুল দাসৰ লগত জড়িত যিটো ফেমিলি চবকে কৈছোঁ তাক সাৱধানে থাকিবলৈ ক'ব তাৰ ফোন নম্বৰ থকা হ'লে ক'লোহেঁতেন তাৰ ঘৰলৈ যাবলৈ মানে সেই ষ্টুপিড মানে আৰু কি ক'ম ক্লাছলেছ থাৰ্ড ক্লাছ নহয় ক্লাছলেছ পিপুলবোৰৰ মুখ চাবলৈ মোৰ মানে মন নাই গম পাইছতো মই আগৰ সেইটো হৈ থকা নাই গম পালি Don't force me to prove myself, you bloody bitch.